ভলা বালাজী মাৰোৱাৰী বিবাহ ভৱনত। আজি ইয়াত যিহেতু মাৰোৱাৰী যুৱ মঞ্চই আমাৰ বানাৰসীলাল আৰু সোণেৰী দেৱীৰ সৌজন্যত সহযোগত তেখেতৰ ৰাধেশ্যাম পুত্ৰ তেখেতৰ সহযোগত তেখেতসকলে চকুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ আৰম্ভ কৰিছে আৰু আজি সপ্তমবাৰ তেখেতসকলে অনুষ্ঠিত কৰিছে। আজি ইয়াত কিনো সুবিধা আছে, মোৰ এই যিজন আমাৰ আহ্বায়ক মাৰোৱাৰী স্থানীয় মাৰোৱাৰী যুৱ মঞ্চৰ যিজন আহ্বায়ক এডভকেট তেখেতৰ পৰা মই পোনপটীয়াকৈ জানিব বিচাৰিম। মাৰোৱাৰী যুৱ মঞ্চ ধলা শাখা আৰু তিনিচুকীয়া জিলা অন্ধতা নিবাৰণ ছ'চাইটিৰ সহযোগত আজি এই শিবিৰ পতা হৈছে। এই শিবিৰত যিসকল মানুহৰ চকু চানি পৰিছে তেওঁলোকৰ আজি ইয়াত পৰীক্ষা হ'ব আৰু অহা কাইলৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নেত্ৰালয়লৈ লৈ যোৱা হ'ব অপাৰেশ্যনৰ বাবে। আৰু যিসকলৰ চকু চানি পৰা নাই, দৃষ্টিশক্তিৰ সমস্যা আছে, তেওঁলোকক ডক্টৰৰ এডভাইচ মতে চশমা সুলভ মূল্যত যোগান ধৰা হ'ব। আৰু মই এইখিনিতে যিজন চিকিৎসক আছে চকুৰ চিকিৎসক বিশেষজ্ঞ তেখেতৰ পৰা মই জানিব বিচাৰিম। মোৰ কেমেৰা পাৰ্চনক মোৰ সহযোগী কেমেৰা পাৰ্চনক মই ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ, তেখেতে ভিতৰলৈ যাতে আহে। আপোনাৰ পৰা মই কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰা, যিহেতু আপুনি চকুৰ এজন চিকিৎসক, যে প্ৰথম অৱস্থাত যিবিলাক গৰ্ভৱতী মহিলা তেখেতসকলৰ পুত্ৰ মানে তেখেতসকলে যেতিয়া জন্ম দিব তেখেতসকলে কি সুবিধা অৱলম্বন কৰিব লাগিব, মানে কি ব্যৱস্থা ল'লে তেখেতসকলৰ শিশুৱে মানে এই চকুৰ চানি পৰা ৰোগটোত মানে আক্ৰান্ত নহয়? শিশু চানি পৰা ৰোগটো হোৱা নাই, শিশু নহয়, বয়সস্থ মানে অকল বৃদ্ধসকলে অকল হয় নেকি? কিছু ক্ষেত্ৰত দেখা যায় যে শিশুসকলেও হয় বুলি কোৱা শুনো। মানে যিটো আপোনাৰ চকুটো যিহেতু আমাৰ চেঞ্চিটিভ অৰ্গেন হয়, যিহেতু শিশুসকলৰ এই অৱস্থালৈ আহে নেকি না নাহে? সেইটো আহে। সেইটো আহিলে লগ আমি এইটো AMC আছে বা চিভিল হস্পিটেল, তালৈ আমি ৰেফাৰ কৰি দিওঁ। যিখিনি ইয়াত আমাৰ বয়সস্থ মানুহ পাওঁ সেইখিনিকে আমি চিভিল বা AMCলৈ পঠিয়াৰ ব্যৱস্থা কৰোঁ। বিশেষকৈ যিখিনি নিউবৰ্ণ হৈ আহিলেতো অলপ প্ৰপাৰ ট্ৰিটমেণ্টটো আমাৰ ইয়াতো সম্ভৱে নহয়, সেইকাৰণে আমি AMCলৈ ৰেফাৰ কৰি দিওঁ। যিহেতু গ্ৰীষ্মকালত চকুত ৰঙা পৰা ৰোগটো বেছিকৈ দেখা পোৱা যায়, সেই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে কি ব্যৱস্থা গ্ৰহণ কৰিলে মানে পৰিত্ৰাণ পাব আপোনাৰ মতে? সেইটোতো এটা মানে ক্লাইমেটৰ ওপৰত চলি থাকে। এইটো ধৰক এটা ধূলি বা আকতি এইবোৰ পৰাটো হয়, এলাৰ্জি হয়। সেইটো আপোনাৰ ডিজিগনেশ্যন? মই অপথালমিক এছিষ্টেণ্ট। মাৰোৱাৰী যুৱ মঞ্চ ধলা শাখাৰ উদ্যোগত 11 মাৰ্চত 2024 তাৰিখে সমাজকৰ্মী বানাৰসী লাল জৈন আৰু সোণেৰী দেৱীৰ জৈনৰ স্মৃতিত তেওঁলোকৰ পুত্ৰ শ্ৰী ৰাধেশ্যাম জৈনৰ বিশেষ সহযোগত শ্ৰী বালাজী মাৰোৱাৰী বিবাহ ভৱনত চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। এই শিবিৰত ডিব্ৰুগড়ত দৃষ্টি নেত্ৰালয় চিকিৎসকৰ দ্বাৰা কেটাৰেক্ট পৰীক্ষা কৰায় আৰু চকুৰ শক্তি পৰীক্ষা কৰি সুলভ মূল্যত চশমা যোগান ধৰে। এই বিনামূলীয়া চকু অস্ত্ৰোপচাৰ শিবিৰত প্ৰায় 100ৰো অধিক ৰোগী উপস্থিত আছিল। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি এতিয়া বেছি বলম নকৰোঁ, আমাৰ ডক্টৰবিলাক উপস্থিত হৈ আছে। মই দুএষাৰ ক'বৰ কাৰণে মৃত্যুৰ প্ৰতি অনুৰোধ জনালোঁ। নমস্কাৰ। মাৰোৱাৰী যুৱ মঞ্চ ধলা শাখা আৰু তিনিচুকীয়া জিলা অন্ধতা নিবাৰণ ছ'চাইটিৰ সহযোগিতাত আমাৰ ধলাৰ সমাজকৰ্মী স্বৰ্গীয় বানাৰসীলাল জৈন আৰু তেখেতৰ ধৰ্মপত্নী সোণেৰী দেৱী জৈনৰ স্মৃতিত আজি বিনামূলীয়া চকুৰ চানি পৰা আৰু চকুৰ পৰীক্ষাৰ শিবিৰত মই আমাৰ সংস্থা মাৰোৱাৰী যুৱ মঞ্চ ধলা শাখাৰ তৰফৰ পৰা আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে আমাৰ এই চকু দুটা কিমান মূল্যৱান, হয় ন বাৰু? মূল্যৱান। চকুৰ অবিহনে আমাৰ জীৱন অসম্পূৰ্ণ। ইয়াৰ অবিহনে এই পৃথিৱীত সমগ্ৰ
সুন্দৰতা একো অৰ্থ নাই। আছেনে বাৰু অৰ্থ কিবা? যদি আমি নিজৰ চকুৰে দেখি নাপাওঁ चिप देगा तो फिर ले लो जो बोलते टाइम लगता है।